আমি প্ৰতিদিনে যি খাদ্য খাওঁ তাৰ পিছফালে এজন কৃষকৰ কিমান পৰিশ্ৰম থাকে আপোনালোকক দেখুৱাও। এয়া চাওক মৰাপাটৰ খেতি, এয়া কাম কৰা মানুহবিলাকে কাম কৰি আছে। এইবিলাক কিন্তু মিয়া মানুহ দেই, আকৌ কোনো বেলেগ কিবা নকব। মিয়া মানুহ নহলে কোনোবাই কওঁ অসম নচলে। ঠিক আছে, ৰাতিপুৱা 5 বজাত কাম কৰা মানুহবিলাকে শুই উঠে, আমি তেতিয়া শুয়ে থাকো, আমি নুউঠো। আৰু তেওঁলোকে কিমান পৰিশ্ৰম কৰে, কিমান কষ্ট কৰে আপোনালোকে অলপ ভাবি চাওক। পথাৰত কাম কৰাটো ইমান সহজ নহয়। তেওঁলোকে ৰ'দ বৰষুণ বতৰটো যিমান বেয়াই নহওক কিয় কাম কৰি থাকে। এতিয়া যি মুহূৰ্তত আমি ভিডিঅ' বনাই আছো, কিন্তু টিপ 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 টিপকৈ বৰষুণ পৰি আছে। আপুনি কিমান বছৰ ধৰি এই কৃষি কাম কৰি আছে? মই 40 বছৰ হৈ গ'ল মই কৃষি কামটো কৰি আছো। আপোনাৰ যেতিয়া কৃষি কাম কৰে আপুনি, তেতিয়া আপোনাৰ কিবা প্ৰব্লেম হয় নেকি, অসুবিধা হয় নেকি? না, কৃষি কাম কৰোঁতে মোৰ অসুবিধা একো নহয়, কিন্তু মই কাম কৰি আছো, মোৰ গাঁৱতো অলপ ৰাতি বিহাই থাকে। আপুনি এই কৃষি কাম কৰি কিমান আয় কৰিছে? মই বেছি আয় কৰা নাই, কিন্তু মই 7টা ল'ৰা-ছোৱালী আছে, মই স্কুলত পঢ়াই আছো আৰু যেনে তেনে চলি আছো। এই উত্তৰবোৰৰ পৰাতো আপোনালোকে গমেই পাইছে যে কৃষকৰ জীৱনটো কিমান কঠোৰ আৰু সংগ্ৰামী হয়। তেওঁলোকেতো বহুত দিনে ৰাতি কষ্ট কৰিয়ে উপাৰ্জন কৰে। আপোনালোকৰ যদি এই ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক আৰু শ্বেয়াৰ কৰিব। আৰু এটা কথা হ'ল যে কৃষকে কাম কৰি থাকে, আমি খাদ্য খাওঁ। খাদ্য খোৱাৰ আগত যেতিয়া আমি খাদ্য খাওঁ, তেতিয়া কৃষকৰ যোনটো পৰিশ্ৰম কষ্ট সেইখিনি এবাৰ হ'লেও মনত পেলাব লাগে। যদি আমি মনত পেলাওঁ তেতিয়া আমাৰ বহুতখিনি আমি জানিব পাৰিম ভালকে। মনত পেলোৱাটো আমাৰ উচিত।